খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে আপুনি প্ৰশ্নটো খুব ইম্পৰ্টেণ্ট বৰ্তমান সময়তো আৰু ইম্পৰ্টেণ্ট আৰু এই দুইটা বিষয় আচলতে দুইটা কথাই উতঃপুতভাৱে জড়িত এটা আনটোৰ লগত সিনেমা সমাজৰ প্ৰতিবিম্ব বুলিও ক'ব পাৰে বা সিনেমাখনেও সমাজত সমানেই প্ৰভাৱ পেলায় গতিকে এই দুইটা বস্তু ওতঃপ্ৰোতভাৱে জড়িত আমি এজ এ সিনেমা নিৰ্মাতা সমাজৰ পৰা আমি আমাৰ সমলসমূহ লওঁ আৰু সেইমতে আমাৰ কাহিনীবোৰ আমি সজাই সমাজক দিওঁ আৰু সেই কাৰ্যটো কিন্তু অতি গুৰুত্বপূৰ্ণ কাৰ্য এজন ডিৰেক্টৰৰ বাবে তাত ৰেসপন্সিবিলিটিৰ কথা থাকে তাত এথিক্সৰ কথা থাকে কিন্তু তাৰ মাজতো কিন্তু এটা থাকি যায় আৰু বহুতো সময়ত আমি দেখা পোৱা যাওঁ বহুতো এনেকুৱা ধৰণৰ বাৰ্তাও টিভিৰ বা সিনেমাৰ জৰিয়তে সমাজলৈ যায় যিখিনি সমাজৰ বাবে হানিকাৰক হয় গতিকে আপোনাৰ সেকেন্ড প্ৰশ্নটো যে সিনেমাই বেয়া প্ৰভাৱ পেলায় বুলি যে কয় বা দৃশ্যশ্ৰাব্য মাধ্যমে বেয়া প্ৰভাৱ পেলায় বুলি যে কয় সেই বস্তুটো নুই কৰিব নোৱাৰি গতিকে এই ক্ষেত্ৰটোত মানে আমাৰ নিৰ্মাতাজনৰ দায়িত্ববোধ ডেফিনেটলি অতিকৈ গুৰুত্বপূৰ্ণ গতিকে এই দুইটা প্ৰশ্ন ইটো আনটোৰ নিৰ্ভৰশীল নিশ্চয় থাকিবই লাগিব কাৰণ এই পথ বিশেষকৈ অসমত ইমান সহজ নহয় বহুতো প্ৰত্যাহ্বান আছে প্ৰথমতে সিনেমা এখন বনাওঁ বুলি কওঁতে যেহেতু ইয়াত মূলধনৰ কথা থাকে সেইটোৱে আমাৰ কাৰণে অসমত বিশেষকৈ বহুত প্ৰত্যাহ্বান গতিকে সেইখিনিতে যদি আপুনি প্যাশনেট নহয় বা নিচা নাথাকে আপুনি সেই প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ'বলৈ অতি কঠিন হ'ব গতিকে নিচাটো প্ৰথম প্ৰাৰম্ভিক কথা আৰু ট্ৰেইনিং যেনে ধৰণে নলয় কোনোবা ফিল্ম স্কুললৈ গৈছে বা কোনোবা এজন জনাশুনা মানুহৰ লগত আপুনি কাম কৰিছে বা ষ্টেপ বাই ষ্টেপ কাৰোবাৰ লগত দেখি শুনি পঢ়ি শিকিছে সেই ট্ৰেইনিং পিৰিয়ডটো যেনেকৈ নহওক নিজে শিকক বা ইনষ্টিটিউটত শিকক মই ভাবোঁ গুৰুত্বপূৰ্ণ আৰু এইটো নহয় যে কোনোবা এজনৰ লগতে শিকিব পাৰিব সিনেমা চাইও বহুতে শিকে গতিকে শিকাৰটো অন্ত নাই গতিকে শিকি থাকিবই লাগিব যেতিয়ালৈকে আমি সিনেমা বনাই আছোঁ ইট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ আমি আজি বনাই আছোঁ আজি মই শিকি গ'লোঁ বুলি ক'ব নোৱাৰিম কাৰণ ইয়াত নতুন নতুন টেকন'লজিৰ কথা আছে সিনেমাখন যেহেতু টেকন'লজিৰ ওপৰত নিৰ্ভৰশীল নতুন নতুন যিখিনি টেকন'লজি আহিব সেইখিনি আমি আপডেট কৰিব লাগিব তাৰ পৰা আমি শিকি গৈ থাকিব লাগিব সেইটো সিনেমা নিৰ্মাণেই হওক বা অভিনয়ে হওক চলচ্চিত্ৰ হৈছে এটা গণসংযোগৰ শক্তিশালী মাধ্যম আৰু আত্মবিকাশত শিক্ষাই কেনেদৰে সহায় কৰে এইখন হৈছে আমাৰ এখন কাৰ্যসূচী মানে পেপাৰ আমাৰ কোৰ্ছ ৰিলেটেড এখন পেপাৰ গতিকে আমি এই চলচ্চিত্ৰ প্ৰত্যেক বছৰে নিৰ্বাচন কৰি লওঁ এখন সুস্থ চলচ্চিত্ৰ দেখুৱাই আমি প্ৰশিক্ষাৰ্থীসকলক তেওঁলোক কেনেকৈ সমাজৰ লগত দায়বদ্ধ বা এজন শিক্ষক হ'বলৈ গৈ তেওঁলোকে সমাজৰ প্ৰতি কেনেকৈ সেৱা আগবঢ়াব বা তেওঁলোকৰ দায়িত্ব কি এইবাৰ আমাৰ সৌভাগ্য যে আমি ৰীমা বৰাক আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাতা ৰীমা বৰাক আমি আমাৰ মাজত বিচাৰিছিলোঁ আৰু আমি শেষত তেখেতক পালোঁ আমাৰ মাজত আৰু আজিৰ দিনটো নিৰ্ধাৰণ কৰি আমি তেখেতৰ বকুল চিনেমাখন যিখন চলচ্চিত্ৰই বঁটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা বুটলিবলৈ সক্ষম হৈছে বকুল আমি প্ৰদৰ্শন কৰিলোঁ আৰু আমাৰ 100 প্ৰশিক্ষাৰ্থীয়ে এই বকুলখন চালে আৰু আমি ভাবিছোঁ আমাৰ উদ্দেশ্যটো হৈছে সেই 100 প্ৰশিক্ষাৰ্থীৰ মাজৰ পৰা বিভিন্ন বিদ্যালয়লৈ তেওঁলোকে শিক্ষক হিচাপে নিযুক্তি পাব যাব আৰু সমাজৰ মাজলৈ এই বাৰ্তাটো যাব যে চলচ্চিত্ৰৰ এটা প্ৰভাৱ কেনেকুৱা আৰু কিমান এটা শক্তিশালী মাধ্যম আৰু তেওঁলোকৰ দায়িত্ব চলচ্চিত্ৰই কি শিকায় চলচ্চিত্ৰৰ ভাল আৰু বেয়া দিশ দুইটাই আমি বিবেচনা কৰি পেলাই আমি তেওঁলোকক পিছলৈ কাৰ্যক্ৰম ৰাখিম আৰু আমি তেওঁলোকক সেই বিষয়ে লিখিবলৈ আমি এটা কলেজৰ ফালৰ পৰা আমি তেওঁলোকক এটা টোকা লিখিবলৈ আমি প্ৰস্তুত কৰিবলৈ দিম আৰু আমি ধন্যবাদ জনাব বিচাৰোঁ আমাৰ গভৰ্ণিং বডিক তেওঁলোকে আমি বিচৰা মতে দিয়েই আমাক সুবিধাখিনি কৰি দিলে আমাৰ অধ্যক্ষ মহোদয়ক ধন্যবাদ জনাব বিচাৰোঁ তেখেতে সুবিধাখিনি কৰি দিয়াৰ বাবে আৰু আমাৰ সমূহ পৰিয়াল কলিয়াবৰ কলেজ অফ এডুকেশ্যনৰ সমূহ পৰিয়াললৈ মই ধন্যবাদ জনাইছোঁ আৰু বিশেষ ধন্যবাদ জনাইছোঁ মই ৰীমা বৰালৈ তেখেত আহি